বরাক উপত্যকার মানুষ গত 10 বছরে উন্নয়নের ব্যাপক পরিবর্তন প্রত্যক্ষ করেছেন, শিলচরে বললেন সর্বানন্দ সানোয়াল। বরাক উপত্যকার মানুষ গত 10 বছরে উন্নয়নের ব্যাপক পরিবর্তন প্রত্যক্ষ করেছেন, তাই জনগণ আবারও প্রধানমন্ত্রী নরেন্দ্র মোদীকে নির্বাচিত করতে আগ্রহী। মঙ্গলবার 23 এপ্রিল শিলচরে কাছাড় জেলা বিজেপির সদর কার্যালয়ে এক সাংবাদিক সম্মেলনে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সানোয়াল এ কথা বলেছেন। তিনি বলেন, বরাক, ব্রহ্মপুত্র, কাছাড়, ভৈয়াম প্রধানমন্ত্রীর সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস স্লোগান বাস্তবায়িত হয়েছে। বিজেপি আমলে বরাক উপত্যকায় ব্রডগেজ সম্প্রসারণ, রেল পরিষেবা, সড়ক নির্মাণ অর্থাৎ যোগাযোগ ব্যবস্থায় বৈপ্লবিক পরিবর্তন হয়েছে। তিনি বলেন, 5 গ্রামে নতুন ইন্ডাস্ট্রি হবে, শিলচর স্মার্ট সিটি হবে। ইতিমধ্যে জনগণ বিজেপিকে ভোট দেবেন বলে মনোনিবেশও করে ফেলেছেন। প্রধানমন্ত্রী নরেন্দ্র মোদী গতিশীল নেতৃত্বে উত্তর পূর্ব হল ভারতের পাওয়ার হাউস, যা স্বনির্ভরতার দিকে নিয়ে যাচ্ছে। গত 10 বছরে উত্তর পূর্বের দ্বারা অভিজ্ঞ রূপান্তরমূলক সংযোগের পরিপ্রেক্ষিতে অঞ্চলটি এখন বাণিজ্য ও ব্যবসার জন্য একটি সম্ভাব্য হটস্পট হয়ে উঠেছে। মোদীজি উত্তর পূর্বের গুরুত্ব উপলব্ধি করেছেন এবং এশিয়ার দেশগুলির সাথে প্রতিশ্রুতিবদ্ধ বাণিজ্যের মাধ্যমে অর্থনৈতিক পুনরুজ্জীবনের পরিবেশ তৈরি করতে সক্ষম করেছেন। প্রধানমন্ত্রী নরেন্দ্র মোদী সর্বদা উত্তর পূর্বের মানুষের সাথে শ্রদ্ধার সহিত দেখা করেছেন। জাতি গঠনে তিনি ক্রমাগত উন্নয়নের জন্য সচেষ্ট হয়েছেন। প্রধানমন্ত্রী হওয়ার পর থেকে মোদীজি বহুবার উত্তর পূর্ব সফর করেছেন, যা ভারতের যে কোনো প্রধানমন্ত্রীর জন্য একমাত্র উদাহরণ এবং সবচেয়ে বেশি। মোদীজি উত্তর পূর্বের জনগণকে মূল স্রোতে নিয়ে আসার এবং একটি স্বনির্ভর ভারতের দিকে এগিয়ে যাওয়ার প্রতিশ্রুতি রক্ষা করেছেন। তিনি বলেন যে প্রধানমন্ত্রী নরেন্দ্র মোদী দূরদর্শী নেতৃত্বে চালু করা অ্যাক্ট ইস্ট পলিসি ভারত সরকারের বিনিয়োগ ও উন্নয়ন উদ্যোগের মাধ্যমে উল্লেখযোগ্য অগ্রগতি সাধিত হয়েছে। এদিন সাংবাদিক সম্মেলনে উপস্থিত ছিলেন জেলা বিজেপি সভাপতি বিমলেন্দু রায়, সাংসদ ডাক্তার রাজদীপ রায়, ইনচার্জ বিশ্বরূপ ভট্টাচার্য। আপনারা দেখছেন NE24 নিউজ চ্যানেল, ভয়েসের স্বর্ণালী মিশ্র। সঙ্গে থাকুন। বর্তমান যিসকল ছাত্ৰ ছাত্ৰী তেখেতসকলৰ বাবেও আজি যুৱ শক্তিৰ বাবেও এটা সুন্দৰ ভৱিষ্যতৰ এটা যিটো লক্ষ্য স্থিৰ কৰা হৈছে 2047 ভিতৰত, যেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা 100 বছৰ সম্পূৰ্ণ হ'ব। এই 100 বছৰ হোৱাৰ মুহূৰ্তত ভাৰতবৰ্ষৰ এখন শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব আত্মনিৰ্ভৰ ভাৰত। গতিকে বৰ্তমানৰ যিসকল আমাৰ যুৱ বন্ধু ছাত্ৰ ছাত্ৰী, যিসকলৰ বয়স আজি যদি 22 বছৰ, 23 বছৰ বা 25 বছৰ হৈছে, তেখেতসকলে অহা দিনবিলাকত 25 বছৰৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰৰ নাগৰিক হিচাপে নিজৰ পৰিচয় দি গৌৰৱ উপলব্ধি কৰিব। গতিকে তেনেধৰণৰ নিৰ্দিষ্ট লক্ষ্যৰে আজি ভাৰতবৰ্ষক তেখেতে দক্ষতাৰে, দৃঢ়তাৰে, সততাৰে আগুৱাই নিয়াৰ বাবে আজি আমি সকলোৱে এইখন ভাৰতবৰ্ষৰ নাগৰিক, যিখন ভাৰতবৰ্ষ আজি পৃথিৱীৰ বুকুত ৫ম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি কৰিব। গতিকে এই যাত্ৰাত আজি ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যই আন্তৰিকতাৰে অংশগ্ৰহণ কৰিছে। অন্যান্য ৰাজ্যৰ লগতে অসমে বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম আমাৰ যিটো সম্পদশালী শক্তি, সম্পদ, সম্ভাৱনাৰে আজি পৰিপূৰ্ণ এইখন অসম। গতিকে এইখন অসমৰ ৩,৪০ লক্ষ লোকক আস্থা আৰু বিশ্বাসত লৈ আগন্তুক আমিও বিচাৰোঁ যে ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী ৰাজ্য হিচাপে নিজক প্ৰতিষ্ঠা কৰা। ইয়াত ট্ৰেইন যায়, যিখন ট্ৰেইনৰ যোগেদি ভাৰত উপত্যকাৰ পৰা ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তলৈ আজি এই উপত্যকাৰ পৰা লোকে যাতায়াত কৰিব পাৰে। গতিকে যাতায়াতৰ যোগাযোগ যেতিয়া সুচল হয়, তেতিয়া স্বাভাৱিকতে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজে শক্তি পায়, সবলীকৰণ হয়, আত্মবিশ্বাসেৰে তেখেতসকলে নিজৰ জীৱনটো সুন্দৰভাৱে সজাই তোলাৰ বাবে আগবাঢ়িব পাৰে। গতিকে যোৱা দিনবিলাকত যিখিনি কাম হৈছে আপোনালোকে জানে। মই যেতিয়া মুখ্যমন্ত্ৰী আছিলোঁ 2016 চনত, তেতিয়াৰ পৰাই বৰাক উপত্যকাৰ আমি কংগ্ৰেছে যিমান অৱহেলা কৰিছিল এই উপত্যকাটোতো এনেকুৱা এটা অৱস্থা ৰাখিছিল কংগ্ৰেছে যে ই ভৱিষ্যতৰ মানুহবিলাকৰ মনত এটা নিৰাশা আহি গৈছে যে আমাৰ ভৱিষ্যত ক'ত। কিন্তু যেতিয়া আমি প্ৰায় 4,500 কোটি টকা ব্যয় কৰিলোঁ, আৰু আপোনালোকে জানে আমি প্ৰথম যিটো ডিফিকাল্টি আমি বৰাক উপত্যকাত চিনাক্ত কৰিছিলোঁ সেইটো হৈছিলে ৰাস্তা পদূলিৰ দলং। সেইবাবে আমাৰ কাৰ্যকালত আমি বৰাকৰ পৰা এগৰাকী PWD মিনিষ্টাৰ নিযুক্তি দিছিলোঁ, পৰিমল শুক্লবৈদ্য ডাঙৰ। তাৰ পাছৰ পৰা আমি প্ৰায়
প্ৰত্যেকটো গাঁৱৰ প্ৰতিখন গাঁৱত যাতে ৰাস্তা পদূলি দলং হ'ব পাৰে তাৰ কাৰণে আমি প্ৰায় 4,500 কোটি টকা ইয়াত কৰিছোঁ। তাৰ ফলত আৰু পৰৱৰ্তী সময়ত আপোনালোকে জানে বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াও বৰাকক লৈ পেলাই যথেষ্টখিনি তেখেতে গুৰুত্ব প্ৰদান কৰিছে। ধাৰাবাহিকভাৱে 2016 পৰা 2024 আজিকো পৰ্যন্ত বৰাকৰ উন্নয়নৰ বাবে সকলো ধৰণৰ সহযোগিতা আগবঢ়াই থকা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ভাৰতমালাৰ পৰা আৰম্ভ কৰি আসামমালা সকলো আঁচনিৰ ফলত আৰু 5,000 কোটি টকা কাম ইতিমধ্যে বৰাকত আৰম্ভ হৈছে। গতিকে আগন্তুক দিনত এই বৰাক উপত্যকাই নিশ্চিতভাৱে অসমক শক্তিশালী কৰাৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য ভূমিকা পালন কৰিব আৰু সামগ্ৰিকভাৱে ভাৰতবৰ্ষক আত্মনিৰ্ভৰ কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে ইয়াৰ ভূমিকা নিশ্চিতভাৱে অত্যন্ত প্ৰশংসনীয় হ'ব। গতিকে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম আমি একেলগে মিলি অসমৰ ভৱিষ্যত নিৰ্মাণ কৰিব লাগিব। আমি কেৱল ৰাজনৈতিক ক্ষমতা দখল কৰিবৰ বাবে নহয়, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেখুৱাই দিলে যে ক্ষমতাক কেনেধৰণে সদ্ব্যৱহাৰ কৰিব লাগে জনসাধাৰণৰ উন্নয়নৰ বাবে, জনসাধাৰণৰ শান্তিৰ বাবে, জনসাধাৰণৰ প্ৰগতিৰ বাবে, জনসাধাৰণৰ সামাজিক ন্যায়, সামাজিক নিৰাপত্তা, অৰ্থনৈতিক উন্নয়ন আৰু আটাইতকৈ ডাঙৰ কথা মৰ্যাদা সহকাৰে জীয়াই। গতিকে সেইখিনি বাতাবৰণ আজি ভাৰতবৰ্ষৰ বুকুত গঢ় লৈ উঠাৰ বাবে সকলো স্তৰৰ মানুহে আজি সন্মান সহকাৰে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে। গতিকে মই ভাবোঁ বৰাক উপত্যকাৰ জনগণে এইবাৰ নিৰ্বাচনত নিশ্চিতভাৱে উন্নয়নৰ স্বাৰ্থত, শান্তিৰ স্বাৰ্থত, সমন্বয়ৰ স্বাৰ্থত নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীক তেখেতলোকে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব। আমাৰ কেৱল লক্ষ্য এটাই প্ৰগতি, সমন্বয়, শান্তি, সামাজিক ন্যায়। গতিকে আজি যিবিলাক কাম ইতিমধ্যে মোদী ডাঙৰীয়াই যোৱা 10 বছৰ কৰি পেলাই দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিছে। গতিকে সেইবাবে জনসাধাৰণৰ তেখেতৰ প্ৰতি আস্থাৰ বিশ্বাস বৃদ্ধি হৈছে। আৰু উত্তৰ পূৰ্বাঞ্চল বুলি ক'লে আপোনালোকে জানে পূৰ্বতে কি অৱস্থা হৈছিল, অসমৰ আমি মানুহে যেতিয়া দিল্লীলৈ যাওঁ বা অৰুণাচল বা এনি পাৰ্ট অফ দি নৰ্থ ইষ্ট, তেখেতসকলে কংগ্ৰেছৰ শাসনকালত অহাৰ পাছত মাহ হোটেলত পইচা খৰচ কৰি পেলাই তেখেতসকলৰ সাক্ষাৎকাৰ পাবৰ কাৰণে ৰৈ থাকিব লগা। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লৈ কি ক'লে যে উত্তৰ পূৰ্বাঞ্চল অষ্টল আছে, উত্তৰ পূৰ্বাঞ্চল শক্তিশালী, ভাৰত শক্তিশালী হ'ব।